না আমি সন্তুষ্ট নহয়। কোৰ্টৰ যেতিয়া গোটেইবোৰ গোচৰ প্ৰমাণ হ'ব, কোৰ্টে যেতিয়া কনভিকশ্যন দিব, কোৰ্টে যেতিয়া পানিছমেণ্ট দিব, তেতিয়াহে জুবিন গাৰ্গৰ পৰিয়াল আৰু জুবিন গাৰ্গৰ অনুৰাগীসকল আৰু অসমৰ ৰাইজে উপলব্ধি কৰিব যে হয় ন্যায় দিয়া গৈছে। কিন্তু তাৰ আগতেই আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী নিজকে চাৰ্টিফিকেট দিবলৈ আৰম্ভ কৰিছে। তেওঁ গোটেইখিনি কাম সামৰিলেই। তো সেইকাৰণে আমি আশাবাদী যে SIT এটা সঠিক দিশত কাম কৰিব, দায়িত্বশীল হৈ কামখিনি কৰিব। আমি এজন মহান শিল্পীগৰাকীৰ মৃত্যু সম্পৰ্কত তদন্ত চলাই আছোঁ। তদন্তটো উচিত দৰে হওক। সেইটোৱে দুখ যে আজিৰ তাৰিখত তদন্তৰ নামত কেতিয়াবা মুখ্যমন্ত্ৰীৰ মুখৰ পৰা যিখিনি কথা ওলায়, আমি কোনফালে সমাজ হিচাপে কোনফালে গৈ আছোঁ, ৰাজনীতি কোনফালে গৈ আছে, মুখ্যমন্ত্ৰীৰ চকী যি এটা গাম্ভীৰ্য থাকে, মৰ্যাদা থাকে, আজি এই গোটেই বিষয় লৈ ৰাইজ আজি চিন্তিত, মনত ক্ষোভ লাভ কৰিছে। মই আশাবাদী যে ন্যায়টো হ'ব আৰু যিখিনি গোচৰ লগাইছে, হত্যাৰ যে গোচৰ লগাইছে, এইখিনি কোৰ্টত প্ৰমাণ কৰাতকৈ এটা উচিত তদন্ত হোৱাটো আমি বিচাৰোঁ। অসমৰ জনসাধাৰণে বিকল্প বিচাৰে। অসমৰ জনসাধাৰণে প্ৰগতিশীল, দায়িত্বশীল ৰাজনীতি বিচাৰে। আজিৰ তাৰিখত সেইখিনি উপলব্ধি কৰিব পৰা নাই। আৰু সেইকাৰণে বিজেপি দলৰ ওচৰত একমাত্ৰ এটাহে অস্ত্ৰ, ভোট চুৰি। ৰাইজে যে নিজৰ ভোট দিব নোৱাৰে, তেওঁলোকৰ নামবোৰ কৰ্তন কৰা যাওক, তেওঁলোকৰ ঠিকনা সলনি কৰা যাওক, এয়া হ'ল তেওঁলোকৰ চেষ্টা। এই চেষ্টাত যদি আমি নাকচ কৰিবলৈ বিচাৰোঁ, কংগ্ৰেছ দলটোক ৰাইজৰ ওচৰত যাব লাগিব, সজাগতা সৃষ্টি কৰিব লাগিব, ভোট চুৰি সম্পৰ্কত সতৰ্ক কৰিব লাগিব আৰু ভোট কমিটিয়ে আমাক সজাগ কৰিব লাগিব। এই প্ৰচেষ্টা আৰম্ভ কৰিবলৈ আমি বহুদিনৰ পৰা লাগি আছোঁ। আজি মাত্ৰ বোকাহাট অঞ্চলত কিমানখিনি কাম আগবাঢ়ি গৈছে তাৰ এটা আমি ৰিপৰ্ট লৈছোঁ। কামখিনি লৈ আমি যথেষ্ট সন্তুষ্ট। আমি আশাবাদী যে অহা সময়ত অসমৰ ৰাইজে এটা বিকল্প দেখা পাব। অসমৰ ৰাইজে জানেই যে আঁচনি আমাৰ কংগ্ৰেছ চৰকাৰ দিনতো যথেষ্ট আঁচনি আছে। মামনি, মাজনী, বাইদেউ, নবৌ, জ্ঞানজ্যোতি, ধৰ্মজ্যোতি, কল্পতৰু, 108, ফ্ৰী লেপটপ আঁচনি তেতিয়াও আছে, আঁচনি এতিয়াও আছে কিছু আঁচনি, আৰু আঁচনিৰ পিছতো আমাৰ কংগ্ৰেছ দিনত থাকিব। কিন্তু পৰৱৰ্তী দিনত যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আহোঁতে যেতিয়া আঁচনিবোৰ আমি এই সময়ত ৰাইজৰ মাজত বিতৰণ কৰিম, সেই আঁচনিৰ লগত আমি বিভাজনকাৰী ৰাজনীতি শেষ কৰিম। সেই আঁচনি দিয়াৰ লগত আমি মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়কৰ পৰিবাৰৰ নামত মাটি কিনা, বাগান কিনা, এই ৰাজনীতিটো আমি শেষ কৰিম। আমি আঁচনিৰ লগত বিভাজনকাৰী ৰাজনীতি আমি শেষ কৰিম। আমি আঁচনি দিয়াৰ লগতে আমি পুলিচৰ ভয় দেখাই ৰাইজৰ মাজত ভাবুকিৰ সৃষ্টি কৰা এই ৰাজনীতি আমি বন্ধ কৰিম। আমি আঁচনি দিয়াৰ লগত আমি সাংবাদিকসকলক মাত্ৰ নিজৰ কাম কৰোঁতে যে চৰকাৰে বাধা দিয়ে, প্ৰশ্ন সুধিবলৈ তেওঁলোকৰ মালিকৰ নাম সোধে, এই ধৰণৰ অবহেলি আমি শেষ কৰিম। তো সেইকাৰণে ৰাইজে এটা নতুন বৰ অসমৰ কল্পনা কৰিবলৈ আৰম্ভ কৰিছে আৰু এই ক্ষেত্ৰত কংগ্ৰেছ দল যি ৰাইজৰ লগত আছে, আগন্তুক দিনত আমাৰ নেতৃত্বত চৰকাৰ হোৱাটো আমি 100% আজিৰ তাৰিখত নিশ্চিত হৈছোঁ।